হেল্ল' গাইজ, ৱেলকাম টু টিউট মাষ্টাৰ। চ' গাইজ আমি ডিছকাছ কৰিম আজি কালিৰ থাকি যোৱা পাৰ্টটো বিভাজ্য। মই তোমালোকক থুলমূলকৈ জনাই থৈছিলোঁ বিভাজ্য পঢ়াম বুলি। আৰু বিভাজ্য মানে কি মই আজি তোমালোকক বুজাই দিম। তাৰপিছত তোমালোকৰ বিভাজ্য কিহৰ ব্যৱহাৰ কৰা হয় বা কিয় আমাক বিভাজ্য লাগে সেই বস্তুটো মই বুজাই দিম। ঠিক আছে। তোমালোকক মই কালি লসাগু ওলাব শিকাইছিলোঁ। ঠিক আছে। লসাগু ওলাওঁতে আমি প্ৰথমতে এটা হৰণ কৰা টাইপত হৰণৰ টাইপত উলিয়াই আমি কি কৰিছিলোঁ, লসাগুটোক হৰণ কৰিছিলোঁ। কেনেকৈ চোৱা, কালি মই তোমালোকক এটা এক্সাম্পল দেখাইছিলোঁ 16 আৰু 18 এনেকৈ এক্সাম্পল দেখাওঁতে ইয়াত কিহে হৰণ কৰিছিলোঁ, 2ৰে। ঠিক আছে। এই সংখ্যাটো 2ৰে নকৰে, আমি ডাইৰেক্ট 3ৰে কৰিলোঁ। এতিয়া 3ৰে আমি কি কৰিম, 3ৰে যদি আমি 3 অকল এইটো হৰণ যায় বুলি জানো, এইটো হৰণ নাযায়, হয় নে নহয়? কাৰেক্ট। যদি হৰণ নাযায় আমি এনেকুৱা সৰু সৰু অংককেইটা আমি চিনি পাওঁ। কিন্তু তোমালোকৰ যদি ধৰি লোৱা ডাঙৰ এটা অংক থাকে, যেনে 314 আৰু ধৰি লোৱা 31 তোমালোকৰ 6, ঠিক আছে, আৰু এটা ধৰি লোৱা 31, এতিয়া চোৱা এনেধৰণৰ এটা ডাঙৰ অংক থাকিলে মানে তোমালোকৰ 3ৰে হৰণ যায় নে নাযায় সেই কথাটো তোমালোকে জানিবৰ কাৰণে তোমালোকে এটা সহজ উপায় লাগিব, যাত শ্বৰ্টকাট দেখিয়ে তুমি ক'ব পাৰিবা যে 3ৰে হৰণ যায়। ঠিক আছে। তোমালোকে কিন্তু এনেকৈ কৰিব হ'লে কি কৰিব লাগিব, হৰণ কৰি চেক কৰিব লাগিব। প্ৰতিটো প্ৰশ্ন হৰণ কৰি চেক কৰিবৰ কাৰণে তোমালোকৰ হাতত ইমান সময় নাথাকিব এক্সামিনেশ্যনত। ঠিক আছে। তো কম্পিটিটিভ এক্সামত ইমান সময় নোপোৱাৰ বাবে আমি শ্বৰ্টকাট 3ৰে কেনেকৈ হৰণ কৰিব পাৰোঁ আৰু বিভাজ্য 3ৰে কেনেকৈ হয় সেই কথাটো আমি বুজিবৰ কাৰণে মই তোমালোকক এটা সহজ উপায় শিকাই দিছোঁ। ঠিক আছে। সহজ উপায়টি হ'ল, প্ৰথমতে আমি বিভাজ্য জানিব লাগিব। ফাৰ্ষ্ট কথা হ'ল বিভাজ্য মানে কি? বিভাজ্য বিভাজ্য মানে হৈছে হৰণ, আৰু তোমালোকক ইংলিছত কি কয় ইয়াক, ডিভিজিবলছ। এতিয়া চাওঁ বিভাজ্য বুজি পালো আমি কি কয়, বিভাজ্য মানে হৰণ, আৰু কি কয় ডিভিজিবলছ। তাৰমানে হৰণ কাক কাক যায় কৰিলে আমি হৰণ যায় নে নাযায়। ঠিক আছে। প্ৰথম আমি জানিব লাগিব 2ৰে বিভাজ্য। তো নাম্বাৰটো আমি দেখিলেই ক'ব পাৰিম যে 2ৰে হৰণ যায় নে নাযায়। ঠিক আছে। এতিয়া চোৱা 2ৰে বিভাজ্য মানে কি, চোৱা প্ৰথম তোমালোকক বুজাই দিছো। তোমালোকে জানা 2ৰে 12 হৰণ যায়, 22 হৰণ যায়, তোমালোকৰ 24 হৰণ যায়, তোমালোকৰ 212 হৰণ যায়, আৰু ধৰি লোৱা তোমালোকৰ 6 হৰণ যায়, 8 হৰণ যায়, 10 হৰণ যায়। এতিয়া কথা এটা মন কৰা, এই নাম্বাৰবোৰ যে মই লিখিলো, ঠিক আছে, এই নাম্বাৰবোৰ যে মই লিখিলো সিহঁতৰ মন কৰাচোন এককৰ ঘৰত কি আছে, ইয়াত 0 আছে, 8 6 2 2 কি আছে, 4 2। এতিয়া কি হয়, যিবোৰ সংখ্যা চোৱা, যোনবোৰ সংখ্যাত আৰু ধৰি লোৱা তোমালোকৰ 15, এই 15টোক তোমালোকৰ 2ৰে হৰণ যায় জানো, নাযায়। তোমালোকৰ 13টোক 2ৰে হৰণ যায় জানো, নাযায়। ঠিক আছে। কথা এটা নটিচ কৰিছানে, যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 6 8 2 4 থাকিলে, 0 6 8 2 4 থাকিলে সেই সংখ্যাবোৰ কি হৈছে, 2ৰে হৰণ গৈছে। ঠিক আছে। তো চিম্পল অৰ্ডাৰত আমি লিখিব পাৰোঁ, একেবাৰে সহজ উপায় আমি লিখিব পাৰোঁ ইয়াত, যিবোৰ সংখ্যাৰ এককৰ ঘৰত কি লিখিম আমি, যিবোৰ সংখ্যাৰ এককৰ ঘৰত, যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 বা 8 থাকে, কি হয়, তেন্তে সেই সংখ্যাবোৰ 2ৰে বিভাজ্য। তেন্তে সেই সংখ্যাবোৰ কি হয়, 2ৰে বিভাজ্য হয়। বুজি পালানে? ঠিক আছে। এইটো কি লিখিলো, বিভাজ্য, 2ৰে বিভাজ্য। ঠিক আছে। এতিয়া ঠিক সেই নিচিনাকে আৰু তাৰপিছত কি পঢ়িম, 3ৰে বিভাজ্য। ঠিক আছে। 2ৰে বিভাজ্য তোমালোকে লিখিলা, এক্সাম্পল কেইটামান তোমালোকে নিজে লিখিব, তোমালোকে কমেণ্ট ডাউনত জনাবা 2ৰে বিভাজ্য ডাঙৰ ডাঙৰ শব্দ, 3টা অংকৰে গঠিত ডাঙৰ শব্দ বা 6টা অংকৰে গঠিত ডাঙৰ শব্দ তোমালোকে এক্সাম্পল দুটামান মোক কমেণ্ট ডাউনত ক'বা, যিবোৰ সংখ্যা 2ৰে হৰণ যায়। ঠিক আছে। নেক্সট আমি কৰিম 3ৰে বিভাজ্য। 3ৰে বিভাজ্য। ঠিক আছে। 3ৰে বিভাজ্য। এতিয়া তোমালোকক কেইটামান এক্সাম্পল দিছো। ঠিক আছে। এক্সাম্পল কেইটামান তোমালোকে নটিচ কৰিবা। 3ৰে হৰণ যোৱা কি যায়, 24, তোমালোকক 27, ডাঙৰ নাম্বাৰ লোৱা 54 যায় নে, হয় নহয়, তাতকৈ ডাঙৰ নাম্বাৰ লোৱা তোমালোকে 102। ঠিক আছে। 102টো তোমালোকে চেক কৰি চাবা, হৰণ কৰি চাবা। ঠিক আছে। এইটো 3ৰে হৰণ যায়, ডাইৰেক্ট তোমালোকক মই মুখে মুখে কৈছো, কিন্তু কেনেকে 3ৰে হৰণ যায় মই কথা বুজি পাবৰ কাৰণে মই বুজাই দিম। ঠিক আছে। শ্বৰ্টকাট, 3ৰে 3 হৰণ যায়, 9 হৰণ যায়, 3ৰে 6 হৰণ যায়, 12 হৰণ যায়, কাৰেক্ট।
এতিয়া চাওক ইয়াত আকৌ এটা নটিচ কৰিবলগীয়া কথা কি যিবোৰ সংখ্যা ইয়াত চোৱা ইয়াত অংক দুটা আছে অংক মানে কি হয় 1 আৰু 2 টো কি বুলি কোৱা হয় সিংগল সিংগল কলাম তাক অংক বুলি কয় 1 প্লাস 2 কৰিলে কিমান পাম আমি 3 নহয় এতিয়া এই 3 3 হৰণ যায় নে নাযায় যায় যদি 3 3 হৰণ যায় তেন্তে এই আগত থকা সংখ্যাটো কি আছিলে 12 সেই 12 টোক 3 হৰণ যাব বুজি পালা নেক্সট তোমালোকৰ এক্সাম্পল ডাঙৰ এটা লওঁ কিমান 5 প্লাস 4 দুইটা যোগ কৰিলে কিমান পাম 9 9 টোক 3 হৰণ যায় যায় 3 হৰণ যদি 9 টোক 3 হৰণ যায় তেন্তে কি হ'ব 54 টোক 3 হৰণ যাব বুজি পালা নেক্সট আৰু এটা দিয়া আছে কি দিয়া আছে 1 প্লাস 0 প্লাস 2 সমান কিমান পাম 3 এইটো 3 টো 3 ৰ যদি হৰণ যায় তেন্তে কি হ'ব এইটো 3 ৰে হৰণ যাব বুজি পালা তো কথাটো চিম্পল হৈছে নে তো এইটো মই তোমালোকক লিখি দিছো ধুনীয়াকৈ অসমীয়াত তোমালোকে নোট ডাউন কৰি ল'বা আৰু মুখস্থ কৰিবা ৰাতিপুৱা শুই উঠি মুখস্থ কৰাটো বহুত ইম্পৰ্টেণ্ট ৰাতিপুৱা মুখস্থ কৰিলে মানুহৰ বহুত বেছি মনত থাকে ঠিক আছে আমি বিটেক লাইফ কৰাৰ আগতে সৰুতে ৰাতিপুৱা উঠি উঠি আমি মুখস্থ কৰিছিলো আমাৰ মা দেউতাই কৈছিলে কি ৰাতিপুৱা মুখস্থ কৰিবা সেইটো সঁচা কথা ৰাতিপুৱা মুখস্থ কৰিলে মুখস্থ হয় তো কি লিখিম মই ইয়াত যিবোৰ সংখ্যাৰ অংক কেইটাৰ যোগফল মই কি লিখিছিলো অংক কেইটা বুলি কৈছো নাই তো কি হ'ব যিবোৰ সংখ্যাৰ অংক কেইটাৰ যোগফল যোগফল যদি 3 ৰে হৰণ যায় কি হয় যদি 3 ৰে হৰণ যায় কি লিখিব লাগে তেন্তে এই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য ঠিক আছে তো বুজি পালা কি বুজালো 2 3 ঠিক আছে 4টো নিলিখিলেও হ'ব কি কাৰণ কি 4টো 2 ৰ যদি হৰণ যায় সংখ্যা এটা তো 4ৰে নিলিখিলেও হয় ঠিক আছে মই এইটো 3 ৰে বহাই দিছো তাৰপিছত আমি অকল পঢ়িম 5ৰে বিভাজ্য বাকি ইমান ডাঙৰ ডাঙৰকে ইমান নকৰিলেও হ'ব ঠিক আছে যোনকেইটা ইম্পৰ্টেণ্ট মই অকল ইম্পৰ্টেণ্ট কেইটা দেখাই দিছো এতিয়া কি লিখিম 5ৰে বিভাজ্য 5ৰে বিভাজ্য কি হয় যিবোৰ সংখ্যাৰ এককৰ ঘৰত শূন্য তোমালোকে নিশ্চয় দেখিছা এককৰ ঘৰত কি থাকে শূন্য বা 5 যেনেকে তোমালোকৰ কি হয় 10 15 20 25 30 চবৰ পাছত একৰ ঘৰত কি থাকে 0 বা 5 থাকে সেই সংখ্যাবোৰ কিহেৰে বিভাজ্য হ'ব 5ৰে বিভাজ্য ঠিক আছে তো তিনিটা বিভাজ্য তোমালোকে দেখি পালা এই তিনিটা বিভাজ্যৰ বাহিৰে বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাকীখিনি পঢ়িলেও কৰিবা মই যদি তোমালোকক লাগে কমেণ্টত জনাই দিবা মই তোমালোকক লিখি দিম তোমালোকে মুখস্থ কৰি ল'বা কিন্তু মেইন ইম্পৰ্টেণ্ট কি ক'লো 2 3 আৰু 5 এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা এইকেইটাৰ দ্বাৰা তোমালোকে কি হ'ব যিকোনো প্ৰশ্ন সলভ কৰিবৰ কাৰণে প্ৰথমতে 2 ৰে হৰণ যায় নে নাযায় সেইটো তোমালোকে চেক কৰিব পাৰিবা ঠিক আছে তোমালোকৰ ভগ্নাংশ আৰু লসাগু শিকাটো ঠিক আছে আজি আৰু এটা ইম্পৰ্টেণ্ট টপিক তোমালোকৰ ইয়াৰ লগতে মই শিকাই দিছো ঠিক আছে আমি পঢ়িলো বিভাজ্য খতম কৰাৰ পিছতে এটা বহুত ইম্পৰ্টেণ্ট টপিক মই তোমালোকক পঢ়াই দিব আছে তোমালোকে কেতিয়াবা কোৱা প্লাছে প্লাছ মাইনাছে মাইনাছ আৰু প্লাছে মাইনাছে মাইনাছ এই কথাবোৰ তোমালোকে শুনি আছা হয় নে নহয় এই কথাটো কেতিয়া হয় বা কেনেকুৱা টাইমত হয় মই এইটো বুজাই দিছো তোমালোকক যদি মই চিম্পলি প্ৰশ্নটো দিওঁ -2 ঠিক আছে এতিয়া তোমালোকে আনসাৰটো কি লিখিবা আনসাৰটো চোৱা বহুতে বেলেগ বেলেগ লিখে ইয়াত ধৰি লওঁ মই +2 দি দিছো ঠিক আছে কিছুমানে কি ক'ব মাইনাছে প্লাছে মাইনাছ তাৰমানে কিমান হ'ব -5 এনেকে লিখি দিয়ে আৰু কিছুমানে কি লিখে মাইনাছে ইয়াৰ পৰা কিমান হ'ল 2 পৰা 3 গ'ল কিমান হ'ল সমান 1 কিছুমানে এনেকে লিখে ঠিক আছে কি ক'লো কিছুমানে কি হ'ব মাইনাছে প্লাছে মাইনাছ সেইটো কাৰণে -5 মাইনাছে প্লাছ কি ক'ব কিছুমানে 2 পৰা 3 গ'ল কিমান থাকিলে 1 এই দুইটাই আনসাৰ ৰং ঠিক আছে এইটো সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব তোমাৰ হাতত চিম্পলি ভাবি ল'বা ধাৰ আছে 3 টকা তুমি দোকানলৈ লৈ গ'লা 2 টকা তোমাৰ ধাৰ কিমান থাকিব আৰু 1 টকা ধাৰ মানে কি চিন হয় বিয়োগ চিন ঠিক আছে কিন্তু মই মাইনাছে প্লাছে মাইনাছ এই কথাখিনি বুজাবৰ কাৰণে মই আগে প্ৰশ্নটো কিয় কৰাই লৈছো কাৰণ তোমালোকে এই প্ৰশ্নটো প্ৰায় ভুল কৰা প্ৰায় বহুত ল'ৰাই মানে মেক্সিমাম ল'ৰাই এই প্ৰশ্নটো ভুল কৰে ঠিক আছে তো মেইন ইম্পৰ্টেণ্ট টাৰ্মছটো এইটো তোমালোকে বুজি পালা নিশ্চয় তো মাইনাছে প্লাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ বা মাইনাছে মাইনাছে প্লাছ এইখিনি কেতিয়া আহে আৰু ক'ত আহে মই এইটো বুজাই দিছো ধৰি লোৱা তোমাৰ প্ৰশ্নত দিয়া আছে 1 পূৰণ 1 ঠিক আছে সমান কিমান তোমালোকে জানা 1 তো -1 পূৰণ তোমালোকে যদি 1 দিয়া থাকে সমান কিমান হ'ব 1 কিন্তু ইয়াত কি আছে মাইনাছ আৰু ইয়াত কি আছে একো চিন নাথাকিলে তাত কি চিন থকা বুলি হয় প্লাছ তো মাইনাছে প্লাছে কি হৈ যাব আনসাৰটো
আকৌ যদি 1 আছে ইনটু 1 মাইনাছ 1 সমান কিমান হ'ব তোমালোকৰ মাইনাছ 1 আৰু এটা কথা নটিচ কৰিবা দুডাল চিম্বল কেতিয়াও একেলগে দিব পৰা নাযায় তো দুডাল চিম্বল দেখুৱাবৰ কাৰণে তাক কি চিন দিয়া ব্ৰেকেট চিন বুজি পালা নেক্সট কি হয় মাইনাছ 1 ইনটু মাইনাছ 1 সমান কিমান হ'ব 1 মই কি কৈছিলো দুডাল চিন একেলগে আমি কেতিয়াও দিব নোৱাৰো তো কি হ'ব এইটো কাৰণে ইয়াত চিনটো ব্ৰেকেটত ভৰাই দিব লাগিব তো চাওঁ মাইনাছে মাইনাছে কি হ'ল এতিয়াতো প্লাছ তো তোমালোকে যদি অকল চিম্বল হিচাপে আঁকা কি লিখিব লাগিব প্লাছ আৰু প্লাছ কৰিলে কিমান হ'ব প্লাছ মাইনাছ আৰু প্লাছ কৰিলে কিমান হ'ব মাইনাছ প্লাছ আৰু মাইনাছ কৰিলে কিমান হ'ব মাইনাছ আৰু মাইনাছে মাইনাছে কি হৈ যাব প্লাছ দেখিলানে পিছত একে একে চিম্বল থাকিলে প্লাছ বেলেগ বেলেগ চিম্বল থাকিলে মাইনাছ বেলেগ বেলেগ চিম্বল থাকিলে মাইনাছ আৰু একে একে চিম্বল থাকিলে কি হ'ব প্লাছ চিম্পল বহুত ইজি এইটো মুখস্থ কৰি ল'বা এইটো মুখস্থ কৰিলে তোমালোকৰ প্ৰশ্নবোৰ চল্ভ কৰিব লাগিব নিশ্চয় লাগিব বদমাছৰ কুৱেশ্যন কৰিবৰ কাৰণে বদমাছ নহ'লেও অখণ্ড সংখ্যাবোৰ চল্ভ কৰিবলৈ মেইনলি লাগে এই প্ৰশ্নটো ঠিক আছে সেইটো কাৰণে তোমালোকে এইখিনি মুখস্থ কৰি ল'বা বুলি মই হোপ ৰাখিলোঁ ঠিক আছে থেংক ইউ আজিৰ কাৰণে ইমানে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ বাৰতে তোমালোকে পাৰিলে লগৰখিনিক শ্বেয়াৰ কৰিবা যাতে চেনেলটো গ্ৰ' হ'বৰ কাৰণে হেল্প হয় আৰু মই তোমালোকক কৈছিলোঁ তোমালোকক নতুন নতুন চিৰিজ মই বনাই দিম SSC কাৰণে তোমালোকৰ আছাম ৰাইফলছৰ কাৰণে বাৰু যিকোনো কুৱেশ্যন নৱোদয়ৰ কাৰণে হওক বা তোমালোকৰ ক্লাছ 9 10 পঢ়াবৰ কাৰণেও ঠিক আছে থেংক ইউ